পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত টিংখাঙত ভাৰতীয় জনতা পাৰ্টিত যোগদান শ লোকৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত কেইবাটাও পঞ্চায়তত যোগদান কাৰ্যসূচী তিনঠেঙীয়া লেঙেৰী হলগুৰি আৰু ৰাজগড় গাঁও পঞ্চায়তৰ কেইবা শতাধিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত যোগদান কৰা সকলোকে দললৈ উষ্ম আদৰণি জনাই ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী বিমল বৰাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি গতিশীলতাৰে ৰাজ্যখন পৰিচালিত কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে সৰ্বস্ত জনসাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে সকলো জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমাৰ চৰকাৰে স্পৰ্শ কৰাৰ পৰিপ্ৰেক্ষিতত আজি বিভিন্ন দল বিভিন্ন মতৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান অব্যাহত ৰাখিছে আমাক ৰাইজৰ ওচৰলৈ মাতিছে আৰু আমিও আহি সকলোকে অতি আনন্দৰে সকলোকে আঁকোৱালি লৈ আমি আৰু আগন্তুক দিনত এখন শক্তিশালী সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ।